নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শুক্লাই চেৰফাং সমষ্টিত চলিছে দলত যোগদান কাৰ্যসূচী 21/5/2025 তাৰিখে 29 নং শুক্লাই চেৰফাং সমষ্টিত প্ৰায় 80 জনৰ বিপিএফ দলত যোগদান যিমানেই বিটিচি নিৰ্বাচন চমু চাপি আহিছে সিমানেই বিটিচি অঞ্চলত নিৰ্বাচনী বতাহ গৰম হৈ উঠিছে বিটিচি শাসনভাৰ নিজৰ হাতত অনাৰ বাবে যেনেকৈ প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী ৰণদংকা প্ৰস্তুত কৰিছে তাৰ মাজতে দেখা গৈছে যোগদান কাৰ্যসূচী তাৰ মাজতে প্ৰতিটো মুহূৰ্ততে বিপিএফ দলৰ নেতা তথা বিটিচিৰ প্ৰাক্তন এম গণেশ কছাৰীক দেখা গৈছিল শাসনত নাথাকিলেও প্ৰতিটো মুহূৰ্তত ৰাইজৰ সমস্যা সমাধান কৰি শক্তিশালী স্থিতিত কাম কৰি অহা আৰু এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰায় দেখা গৈছে গণেশ কছাৰীৰ কাম কাজত সন্তুষ্ট সচেতন যুৱক বিপিএফ দলত যোগদান কৰি অহা যোৱাকালি 21/5/2025 তাৰিখে 29 নং শুক্লাই চেৰফাং সমষ্টিৰ মহৰীপৰা প্ৰাইমাৰী অন্তৰ্গত মহৰীপৰা শৰণীয়া চুবা টেঙাচাৰ প্ৰাইমাৰী অন্তৰ্গত বৰপথাৰ বেলগুৰি চুবা মকলদং বৰচুবা দংপাৰগাঁও নাওঘাটা প্ৰাইমাৰী অন্তৰ্গত পশ্চিম নাওঘাটাৰ পৰা অন্য দলৰ পৰা 80 জন লোকে বিটিচি প্ৰাক্তন এম গণেশ কছাৰীৰ উপস্থিতিত বিপিএফ দলৰ নীতি আদৰ্শ ভাল পাই বিপিএফ দলত যোগদান কৰা দেখা গৈছে জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ